পাত্ৰ ভঙাৰ দৰে তেওঁ তাক ভাঙিব, অলপো নৰখাকৈ তাক দুখৰকৈ ভাঙিব। তাতে জুইশালৰ পৰা জুই ল'বলৈ বা সুবাচ্ছাৰ পৰা পানী তুলিবলৈ তাৰ টুকুৰাবোৰৰ মাজৰ এডোখৰো পোৱা নাযাব। কিয়নো ইজৰাইলৰ পবিত্ৰ ঈশ্বৰ জিহুৱাই এইদৰে কৈছিল, মোলৈ ঘূৰি আহিলে আৰু বিশ্ৰাম ল'লে তোমালোকে পৰিত্ৰাণ পাবা। নীৰৱতাত আৰু বিশ্বাসত তোমালোকৰ শক্তি হ'ব। কিন্তু তোমালোকে ইচ্ছা নকৰিলা। তোমালোকে ক'লা, নহয়, কাৰণ আমি ঘোঁৰাত পলাই যাম, সেয়ে তোমালোকো পলাবা, আৰু আমি বেগী ঘোঁৰাত উঠি যাম, সেয়ে তোমালোকক খেদি যোৱা সকলো বেগী হ'ব। এজনৰ ভয় প্ৰদৰ্শনত 1000 জন পলাই যাব, আৰু 5 জনৰ ভয় প্ৰদৰ্শনত তোমালোক পলাবা, যেতিয়ালৈকে তোমালোকৰ অৱশিষ্ট ভাগ পৰ্বতৰ টিঙত থকা পতাকা দণ্ড আৰু পৰ্বতৰ ওপৰত থকা পতাকাৰ দৰে হ'ব। তথাপিও জিহুৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰিব, সেইবাবে তেওঁ তোমালোকক অনুগ্ৰহ কৰিবলৈ উন্নত হ'ব। কাৰণ জিহুৱা ন্যায় বিচাৰ কৰা ঈশ্বৰ। যিসকলে তেওঁলৈ অপেক্ষা কৰে তেওঁলোক সৌভাগ্যশীল, কিয়নো লোকসকল জেৰুচালেমৰ চিয়নত বাস কৰিব। সেয়ে তোমালোকে আৰু নাকান্দিবা। তোমালোকৰ কাটৰোক্তিৰ শব্দ শুনি তেওঁ অৱশ্যে তোমালোকক দয়া কৰিব। শুনা মাত্ৰকেই তেওঁ তোমালোকক উত্তৰ দিব। যদিও প্ৰভুৱে তোমালোকক সংকটযুক্ত আহাৰ আৰু ক্লেশযুক্ত জল দিয়ে, তথাপি তোমালোকৰ শিক্ষকসকল আৰু লুকাই নাথাকিব। কিন্তু তোমালোকে নিজৰ চকুৰে শিক্ষকসকলক দেখিবলৈ পাবা। যেতিয়া তোমালোকে সোঁফালে কি বাওঁফালে ঘূৰিবা, তেতিয়া তোমালোকৰ কাণে তোমালোকৰ পাছফালে কোৱা বাক্য শুনিবলৈ পাব, এইয়ে পথ, এই পথে চলা। তোমালোকে নিজৰ কটা মূৰ্তিত মৰা ৰূপৰ আৰু সোণৰ পতা অসুচি কৰিবা। তোমালোকে তাক অসুচি বস্তুৰ দৰে পেলাই দি ক'বা, ইয়াৰ পৰা দূৰ হোৱা। তোমালোকে যেতিয়া মাটিত গুটি সিঁচিবা, তেতিয়া তেওঁ তোমালোকৰ গুটিৰ অৰ্থে বৰষুণ দিব, আৰু তেওঁ ভূমিৰ পৰা অধিক পৰিমাণে আহাৰ দিব, আৰু শস্য প্ৰচুৰ পৰিমাণে হ'ব। সেইদিনা তোমালোকৰ পশুৰ জাকবোৰে বহল পথাৰত চৰিব। মাটি চাহ কৰা ষাঁড় গৰু আৰু গাধবোৰেও বেলচা আৰু কোলাৰে সৈতে জাৰা পুৰঠ দানা খাব। মহা হত্যাৰ দিনা যেতিয়া ওখ দুৰ্গবোৰ ভাগি পৰিব, তেতিয়া প্ৰত্যেক উচ্চ পাহাৰৰ ওপৰত আৰু প্ৰত্যেক ওখ পৰ্বতৰ ওপৰত নৈ আৰু পানীৰ জুৰি হ'ব। যিদিনাই জিহুৱাই তেওঁৰ লোকসকলৰ ভগা অংগ জোৰা দিব আৰু পহাৰত লগা ঘাঁহ সুস্থ কৰিব, সেইদিনা চন্দ্ৰৰ পোহৰৰ সূৰ্য পোহৰৰ দৰে হ'ব, আৰু সূৰ্যৰ পোহৰ 7 গুণে অধিক হ'ব, আৰু 7 দিনৰ পোহৰৰ দৰে হ'ব। চোৱা, জিহুৱাৰ নাম দূৰৈৰ পৰা আহিছে, তেওঁ ক্ৰোধাগ্নি জ্বলিছে। ওপৰলৈ উঠা তেওঁ ধোঁৱা ৰাশি অতি ডাঠ। তেওঁ ওঠ ক্ৰোধেৰে পৰিপূৰ্ণ, আৰু তেওঁ জিভা গ্ৰাস কৰোঁতা অগ্নিস্বৰূপ। তেওঁ প্ৰশ্বাস বায়ুৰ প্লাবিত হোৱা বন্যাৰ দৰে, সেয়া ডিঙিৰ মাজ ভাগলৈকে উঠে। লোকসকলক ধ্বংসৰ চালনীৰে চালি নিৰ্বাচন কৰিব। তেওঁলোকৰ প্ৰশ্বাস বায়ু লোকসকলৰ মুখত ভ্ৰান্তিজনক লাগাম হ'ব। পবিত্ৰ ভোজ পালন কৰা ৰাতিৰ গীতৰ দৰে তোমালোকৰ গীত হ'ব। জিহুৱাৰ পৰ্বতলৈ, ইজৰাইলৰ শিলালৈ বাঁহী বজাই যোৱাৰ দৰে তোমালোকৰ মনত আনন্দ হ'ব। জিহুৱাই নিজৰ জ্বলন্ত ক্ৰোধেৰে আৰু গ্ৰাস কৰোঁতা অগ্নিশিখাৰে, প্ৰচণ্ড বতাহ আৰু ধুমুহাৰে আৰু শিলাবৃষ্টিৰে তেওঁ নিজৰ মহিমামণ্ডিত স্বৰ শুনাব আৰু নিজৰ বাহু লৰচৰ কৰি দেখুৱাব। কিয়নো যি অসুৰে দণ্ডৰে আঘাত কৰিছিল, এনে অসুৰ জিহুৱাৰ মাতত অসুৰ ভাগি ডোখৰ হ'ব। তেওঁ তেওঁলোকক দণ্ডেৰে প্ৰহাৰ কৰিব।
জিহুৱাই প্ৰত্যেক নিৰূপিত দণ্ড তেওঁলোকৰ ওপৰত পেলাব। তেওঁ তেওঁলোকৰ সৈতে খঞ্জৰি আৰু বীণাৰে যুদ্ধ আৰু বিবাদ কৰিব। কাৰণ জ্বলন্ত ঠাই এখন পূবৰে পৰা তৈয়াৰ কৰা আছে। বাস্তৱিকতে এইটো ৰজাৰ বাবে প্ৰস্তুত, আৰু ঈশ্বৰে তাক দ আৰু বহল কৰিলে। জুই আৰু অধিক খৰিৰে স্তূপ প্ৰস্তুত আছে। গন্ধক প্ৰবাহিত হোৱাৰ দৰে জিহুৱাৰ নিশ্বাসে ইয়াক জ্বলাব।